গুৱাহাটীত ডিএ নিউজ প্লাছৰ সভাত স্বামী আৰু নগাঁও জিলা পুথিভঁৰালত পত্নীক বঁটা প্ৰদান আৰু সম্বৰ্ধনা জ্ঞাপন। নগাঁৱত লোকশিল্পী গুণ শইকীয়া সংগীত মহাবিদ্যালয়ৰ নিবেদনত ধ্ৰুপদী সন্ধ্যা অনুষ্ঠান। নগাঁও জিলাৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ধ্ৰুপদী সন্ধ্যা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। লগতে গীতে মাতে জীপাল কৰা অনুষ্ঠানটোত ডবকা লাইফ কেয়াৰ হস্পিটেলৰ স্বত্বাধিকাৰী ডাক্তৰ আনোৱাৰ হুছেইনৰ সহধৰ্মিনী তথা ডবকা লাইফ কেয়াৰৰ পৰিচালনা সঞ্চালক ফৰিদা ফাৰহানা আহমেদক সম্বৰ্ধনা জনোৱা হয়। দুখীয়াৰ দৰদী মানৱ সেৱাপ্ৰেমী ডাক্তৰ আনোৱাৰ হুছেইনে অসমৰ ভিন্ন প্ৰতিষ্ঠান সংগঠনৰ পৰা ভিন্ন ধৰণৰ বঁটাপ্ৰাপ্ত হ'বলৈ সক্ষম হৈ আহিছে। সেইবুলি যোৱানিশা ডাক্তৰ আনোৱাৰ হুছেইনৰ সহধৰ্মিনী ফৰিদা ফাৰহানা আহমেদক লোকশিল্পী গুণ শইকীয়া সংগীত মহাবিদ্যালয়ৰ নিবেদনত উক্ত সম্বৰ্ধনা জনোৱা হয়। ইফালে ডাক্তৰ আনোৱাৰ হুছেইন চৌধুৰীক কালি নিশা গুৱাহাটীত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হোৱা ডিএ নিউজ প্লাছৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে বিশেষভাৱে সম্বৰ্ধনা জনাই সংবাদ প্ৰতিষ্ঠানটোৱে 2023 বৰ্ষৰ পাৰ্চনেলিটি অফ দি ইয়াৰ হিচাপে মধ্য অসমৰ এজন সফল চিকিৎসক হিচাপে ডাক্তৰ চৌধুৰীক বঁটা মানপত্ৰ জাপি গামোচাৰে সম্বৰ্ধনা জনায়। মানৱ সেৱাৰ লগতে সমাজ সেৱামূলক কামত নিয়োজিত পতিপত্নীক গুৱাহাটী আৰু নগাঁৱৰ দুটা প্ৰতিষ্ঠিত প্ৰতিষ্ঠানে একেদিনাই এনেদৰে বিশেষভাৱে সম্বৰ্ধনা জনোৱাত বিভিন্ন শুভাকাংক্ষীসকলে সামাজিক মাধ্যম যোগে শুভেচ্ছা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। আজি আয়োজক মণ্ডলীক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এনে এটা অনুষ্ঠানত মাতি সম্বৰ্ধনা জনোৱাৰ বাবে। বিশেষকৈ কাকলি শইকীয়া মোৰ বান্ধৱী তথা ভণ্টি, আৰু কাকলি শইকীয়াই যিদৰে নিজৰ পিতৃৰ অনুষ্ঠানটো ধৰি ৰাখিছে আৰু পিতৃৰ নামটো মৃত্যুৰ পিছতো উজ্জ্বল কৰি ৰাখিছে, সেইকাৰণে তেখেত বিশেষভাৱে প্ৰশংসাৰ পাত্ৰ। আজি 28তম প্ৰতিষ্ঠা দিৱস লোকশিল্পী গুণ শইকীয়া সংগীত মহাবিদ্যালয়ৰ আজি বন্তি প্ৰজ্বলন কৰিলে সংগীত নাটক একাডেমী উত্তৰ পূবৰ প্ৰকল্প সঞ্চালক ডক্টৰ অৰুণ বৰদলৈ, পণ্ডিত বিদ্যুৎ মিশ্ৰ ছাৰ মোৰ গুৰুজী হয়, আৰু ঝুলন কৃষ্ণ মহন্ত, মঞ্জুলা হাজৰিকা, জলি লস্কৰ এখেতসকলে আহিলে গুৱাহাটীৰ পৰা। আৰু বিশেষকৈ আজি আমাৰ 4টা বিভাগৰ সত্ৰীয়া, ভাৰতনাট্যম, তবলা আৰু ভক্তিমূল ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলে সুন্দৰ সংগীত পৰিৱেশন কৰিছে। আৰু খুব গুৰুত্বপূৰ্ণ এটা কথা, আজি 2টা গীতৰ অনুষ্ঠান হৈছে। প্ৰথমটো গীত হৈছে বিষ্ণুপ্ৰসাদ ৰাভাই লিখিছিল আৰু মোৰ পিতা গুণ শইকীয়াৰ গম্ভীৰনাথ বৰ্তাই সুৰ কৰিছিল। এটা গীত উন্মোচন হৈছে, গাইছে আমাৰ এই ছাত্ৰ মণিমুগ্ধ ৰাজখোৱা, উদীয়মান যুৱক গাবলৈ লৈছে। গতিকে ইউটিউবত এই গীতটো সোনকালে উপলব্ধ হ'ব, আপোনালোকে শুনিব, ৰাইজকো শুনাব। আৰু মোৰ এটি গীত ঔষাংকন নৱজাও বুলি, সেই গীতটোৰ কথা মোৰ পিতা গুণ শইকীয়াৰ কথা সুৰ আৰু মই গাইছোঁ। সংগীত প্ৰাঞ্জল বৰাই কৰিছে আৰু মেঘৰ মুকুফালী এনেকৈ গীতটো সংগীত কৰিছে শান্তনু বৰাই। আজি এতিয়া আমাৰ কাৰণে খুব আনন্দৰ দিন আৰু আপোনালোক আমাৰ ওচৰলৈ অহাৰ কাৰণে আমি আনন্দ পাইছোঁ। আমাৰ মনৰ বাতৰি আপোনালোকে সাংস্কৃতিক ৰাইজক বিলাব, সেইটো কাৰণে আপোনালোকক আমি ধন্যবাদ জনাইছোঁ।